हेलो एवरीवन আপোনালোকৰ কাৰণে লৈ আহিছো জুলাই মাহৰ বৃহৎ নিযুক্তি আপোনালোকে আটাই হয়তো গমেই পাইছে যিসকলে গম পোৱা নাই সেইসকলে হয়তো ভিডিওটো চোৱাৰ পিছত আপোনালোকে ভালকৈ এপ্লাই কৰিব পাৰিব ক'ত কেনেকৈ কিমান কোৱালিফিকেশ্যন লাগে কিমান বয়স কিমান লাগে গোটেইখিনি ভিডিওটোত আপোনালোকক জনাই দিম গতিকে আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাওক আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক নতুন নতুন চাকৰিৰ যিবিলাক বিজ্ঞাপন আছে সেইবিলাক পাবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক কাৰণ চাকৰিৰ বিজ্ঞাপন দিয়াৰ লগে লগে মই আপোনালোকক আপডেট অতি সোনকালে দিবলৈ চেষ্টা কৰিম চাওক জুলাই মাহৰ বৃহৎ নিযুক্তি মানে সকলোৱে এইটোত সুবিধা পাব পোষ্টটো হৈছে ৰাজ্যিক শিশু সুৰক্ষা সমিতি বিভাগত চাকৰিৰ পদটো ওলাইছে ইয়াতে আপোনালোকৰ বয়সটো 18 পৰা 62 বছৰৰ সকলোৱে এপ্লাই কৰিব পাৰিব মানে চাকৰিটো কৰিব পাৰিব চাওক জিলাৰ সকলো জিলাতে অসমৰ সকলো জিলাতে এইটো পদ খালী আছে আৰু চাওক যেহেতু অসম চৰকাৰে অসমতে হ'ব অসম চৰকাৰৰ এইটো গভৰ্ণমেণ্ট হয় জব পুৰুষ আৰু মহিলা সকলোৱে ইয়াতে চাকৰি কৰিব পাৰিব ঠিক আছে এতিয়া চাওক এডভাৰটাইজটো কেনেকুৱা হয় ইয়াতে চাওক ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি আসাম এণ্ড আসাম গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন নিযুক্তি বাৰ্তা চাওক ৰাজ্যিক শিশু সুৰক্ষা সমিতি অসমে বিভিন্ন জিলাৰ শিশু কল্যাণ সমিতি CWC আৰু কিশোৰ ন্যায় বোৰ্ড JJBৰ খালী পদসমূহ পূৰণৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে গতিকে আমি ইয়াতে কি পালোঁ দুটা পালোঁ হয়নে এটা হৈছে কি এক মিনিট প্লিজ ইয়াতে হৈছে এটা হৈছে CWC আনটো হৈছে JJB হয়নে ইয়াতে বিভাগসমূহ আছে শিশু কল্যাণ সমিতি CWC আনটো হৈছে কিশোৰ ন্যায় বোৰ্ড JJB গতিকে ইয়াতে চাওক জিলাৰ উল্লেখ কৰা আছে ইয়াতে জিলা ইয়াতে আপোনালোকৰ ইয়াতে আছে বাক্সা বৰপেটা বিশ্বনাথ তাৰপিছত ধুবুৰী ডিমা হাছাও গোৱালপাৰা খালী পদৰ সংখ্যা ইয়াতে চাওক খালী পদৰ সংখ্যা হৈছে 24টা আছে আপোনালোকৰ বাক্সা বৰপেটা আৰু বিশ্বনাথ চাৰিআলি বাকি আছে আপোনালোকৰ 78টা পদ আছে ধুবুৰী ডিমা হাছাও আৰু গোৱালপাৰা টোটেল আমাৰ কিমানটা পদ হ'ল আপোনালোকে গমেই পালে ইয়াতে অধ্যক্ষ পদত 24টা পোষ্ট খালী আছে হয়নে আকৌ সদস্যত আছে আপোনালোকৰ 78 গতিকে অধ্যক্ষৰ পদ হ'ল বাক্সা বৰপেটা আৰু বিশ্বনাথ বাকি যিখিনি সদস্য আছে ধুবুৰী ডিমা হাছাও আৰু গোৱালপাৰাত আছে ইয়াতে শিশু কল্যাণ সমিতিখনৰ কথাহে ইয়াতে কৈছে বুজিছেনে যিটো শিশু কল্যাণ সমিতি CWC সেইটো হৈছে অধ্যক্ষ আৰু সদস্যৰ পদত ইয়াতে 24টা আৰু অৰ্থাৎ 78টা পদ আমাৰ খালী পদৰ সংখ্যা ঠিক আছে আকৌ নেক্সট আছে কিশোৰ ন্যায় বোৰ্ড JJB ইয়াতে আপোনালোকৰ সামাজিক কৰ্মী কৰিমগঞ্জ কোকৰাঝাৰ আৰু লখিমপুৰ ইয়াতে 29 ইয়াতে আৰু ইয়াতে ডট আছে মানে কি আৰু জিলা ইয়াতে বহুতো আছে গোটেইখিনি মই আপোনালোকক জনাই দিম কোনটো ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট খালী আছে ঠিক আছে এতিয়া চাওক ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি আসাম ৰিকুৱাৰমেণ্ট ডিটেইলছ ইয়াতে গোটেইখিনি দিম চাওক ইয়াতে আপোনালোকৰ নাম্বাৰ অফ পোষ্ট 88টা আছে ঠিক আছে ছ'চিয়েল ৱৰ্কাৰ আৰু মেম্বাৰ্ছ মানে মই ইয়াতে কৈয়ে দিলোঁ অলৰেডি হয়নে অধ্যক্ষ আৰু সদস্যৰ সংখ্যা কিমান আছে 88টা পদ খালী আছে তাৰে ইয়াতে আপোনালোকৰ মেম্বাৰত আছে 52 ছ'চিয়েল ৱৰ্কাৰত আছে 23 চেয়াৰপাৰ্চনত আছে 13 ঠিক আছে বাকি ডিষ্ট্ৰিক্টটো আপোনালোকৰ ইয়াতে চাওক মই টোটেল মানে গোটেইখিনি ইয়াতে কৈ দিম বাক্সা ডিষ্ট্ৰিক্টত আপোনালোকৰ আছে মানে এটা আছে আপোনালোকৰ ইয়াতে গোটেইখিনি ডিটেইলছ দি দিছোঁ আপোনালোকে চাই লওক চেয়াৰপাৰ্চনৰ কাৰণে আছে এটা মেম্বাৰৰ কাৰণে আছে 4টা আৰু ৰিজাৰ্ভ ফৰ ফিমেলৰ কাৰণে আছে এটা বৰপেটাত এটা আছে তাৰপিছত আছে বাকি চাওক বৰপেটাত আছে চেয়াৰপাৰ্চনত এটা মেম্বাৰত নাই আৰু ৰিজাৰ্ভতো নাই ফিমেলৰ তাৰপিছত বিশ্বনাথত আছে এটা পোষ্ট চেয়াৰপাৰ্চনত আকৌ ইয়াতে মেম্বাৰৰ কাৰণে এটা আছে বঙাইগাঁৱত আছে মেম্বাৰৰ কাৰণে দুটা এনেকৈ চিৰাং ধুবুৰী ডিমা হাছাও গোৱালপাৰা হোজাই যোৰহাট কামৰূপ মেট্ৰ' গোটেইখিনি ইয়াতে ডিটেইলছ আপোনালোকক দিয়া আছে আপোনালোকে চাই ল'ব কোনখন ডিষ্ট্ৰিক্টৰ বাবে কিমানটা পোষ্ট মানে চেয়াৰপাৰ্চনৰ কাৰণে আছে কিমান মেম্বাৰৰ কাৰণে আছে আৰু কিমান ফিমেলৰ কাৰণে ৰিজাৰ্ভ আছে গতিকে ইয়াৰ পৰা গোটেইখিনি জানিব তাৰপিছত আছে JJB হয়নে এইখিনিৰ কাৰণেও গোটেইখিনি চাওক চিৰিয়েল নাম্বাৰ বাক্সা বৰপেটা বঙাইগাঁও
চৰাইদেউ ডিমা হাছাও গোৱালপাৰা হাইলাকান্দি হোজাই যোৰহাট কৰিমগঞ্জ গোটেইকেইখনৰ কাৰণে কোনখন ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট খালী আছে কিমানটা ছ'চিয়েল ৱেলফেয়াৰ আছে আৰু ৰিজাৰ্ভ ফৰ ফিমেলৰ কাৰণে কিমানখিনি পোষ্ট আছে গোটেইখিনি ইয়াতে ডিটেইলছ দিয়া আছে গতিকে আপোনালোকে ইয়াৰ পৰা চাই কেনে এপ্লাই কৰিব বুজিছেনে এডুকেশ্যন কোৱালিফিকেশ্যন চাওক candidates shall have a degree in child pedagogy or physiotherapy or law or social worker of sociology or human health or education or human development or special education for differently able child for ইয়াতে গোটেইখিনি আপোনালোকক কোৱালিফিকেশ্যন দিয়া আছে গতিকে আপুনি কোৱালিফিকেশ্যনৰ লগত যিসকল মানে কেণ্ডিডেটছৰ ইয়াতে মিল খাব সেইসকল কেণ্ডিডেটছে ইয়াতে এপ্লাই কৰিলে হ'ল গোটেইখিনি ইয়াতে যিখিনি কোৱালিফিকেশ্যন দিয়া আছে এই গোটেইখিনি আপোনালোকে চাই মেলি ইয়াৰ পৰা এপ্লাই কৰিব আপোনাৰ যিখিনি কোৱালিফিকেশ্যন আপোনাৰ লগত মিলি যায় বুজি পাইছেনে ইয়াতে এক্সপিৰিয়েঞ্চ হেজ বিন এক্টিভিটি ইনভলভছ ইন হেল্থ এডুকেশ্যন অৰ ৱেলফেয়াৰ এক্টিভিটিছ এইখিনি আপোনালোকে 7 years বুলি লিখিছে ইয়াতে আপোনালোকৰ বয়সৰ সীমাটো চাওক 35 পৰা 62 এজন 1/1/2026 এজ প্ৰুফ চাৰ্টিফিকেট আপোনালোকৰ জন্ম চাৰ্টিফিকেটটো লাগিব আপোনাৰ 35 পৰা 62 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব হাউ টু এপ্লাই ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি আছাম ৰিকুৱাৰমেণ্ট কেনেকৈ আপোনালোকে এপ্লাই কৰিব গোটেইখিনি ইয়াতে দিয়া আছে এটা কথা আপোনালোকে মনত ৰাখিব এইটো কিন্তু অনলাইন নহয় অনলাইন আপোনালোকে এপ্লাই কৰিব নোৱাৰে এইটো অফলাইন হয় আৰু ইয়াতে আপোনালোকৰ মানে ডিউৰিং অফিচিয়েল আৱাৰ্ছ আপোনালোকৰ লাষ্ট ডেট এটা দিয়া আছে আপোনালোকৰ জুলাইৰ 10 তাৰিখে আপোনালোকৰ এপ্লাইৰ লাষ্ট ডেট হ'ব বুজি পাইছেনে ইয়াতে চাওক হয় ইয়াতে এইটো চাওক লাষ্ট ডেট হৈছে জুলাইৰ 10 তাৰিখ হয়নে 7-10 গতিকে আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট এটা কৰিব কোনটো ডিষ্ট্ৰিক্টৰ হয় আপোনাৰ কোৱালিফিকেশ্যন কিমান আৰু আপোনাৰ যদি কিবা জানিব লগা থাকে মোক কমেণ্টত জনাওক আৰু আপুনি কোৱালিফিকেশ্যন কিমান আছে কেনেকৈ এপ্লাই কৰিব লাগিব ক'ত গৈ আপুনি কি প্ৰচেছত এপ্লাই কৰিব লাগিব সেইখিনি গোটেইখিনি মোক কমেণ্টত সুধিব পাৰে গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট ভিডিঅ'টো চাবৰ কাৰণে নেক্সট জব আপডেট চাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে থেংক ইউ ফৰ ৱাচ